নমস্কাৰ আসাম মিনাছ ইউটিউব চেনেলৰ সমূহ দৰ্শকসকলক মই মিনাছে স্বাগতম জনাইছোঁ। দৰ্শকসকল মূলগতে চাওক আজি সন্ধিয়াৰ 10টাকৈ গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, বিজেপি চৰকাৰে ভাঙিব বিচাৰিছিল ২৭খনকৈ মাদ্ৰাছা, কিন্তু উচ্চ ন্যায়ালয়ে বুলডোজাৰ চলোৱা কাৰ্যত জাৰি কৰিলে স্থগিতাদেশ। ন্যায়ালয়ৰ নিৰ্দেশ নহা পৰ্যন্ত মাদ্ৰাছাত চলাব নোৱাৰিব বুলডোজাৰ। বিজেপিৰ বুলডোজাৰ নীতিৰ বিৰুদ্ধে ন্যায়ালয়ত জয়লাভ মুছলিম পক্ষৰ। মাদ্ৰাছাত বিজেপি চৰকাৰে চলাই গৈছিল ধাৰাবাহিকভাৱে বুলডোজাৰ। উত্তৰ প্ৰদেশৰ শ্ৰাৱন্তীত ২৭খন মাদ্ৰাছা ভাঙিবলৈ যোজা কৰিছে চৰকাৰে। মুছলমান পক্ষক সাময়িক সকাহ দিলে উচ্চতম ন্যায়ালয়। এলাহাবাদ উচ্চ ন্যায়ালয়ে যোগী চৰকাৰক দিলে এই নিৰ্দেশনা। পৰৱৰ্তী শুনানি নোহোৱা পৰ্যন্ত শাস্তিমূলক ব্যৱস্থা নকৰিবলৈ নিৰ্দেশ আদালতৰ। দিব লৈছোঁ আন এটা খবৰ, NRCত অবৈধভাৱে নাম সোমোৱাসকল সাৱধান, ধৰা পৰিলেই যাব লাগিব বাংলাদেশলৈ। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ মন্তব্য কৰি কয় যে অসমত চলি থাকিবই বাংলাদেশী বিতৰণ। NRCত নাম থাকিলেও নাপাব ৰেহাই। NRCত নাম থাকিলেও বাংলাদেশী চিনাক্ত হ'লে হ'ব পুছবেক। বহুতে চলে বলে কৌশলে NRCত অন্তৰ্ভুক্ত কৰিছে নাম। NRCৰ প্ৰক্ৰিয়াই বহু সন্দেহৰ সৃষ্টি কৰিছে। NRCখন বেয়া কৰিবলৈ বহু যুৱক যুৱতীক আমেৰিকা ইংলেণ্ডত ট্ৰেইনিং দিয়া হৈছিল। NRC আৰু বাংলাদেশী বিতৰণক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা। আন এটা খবৰ, জাতি জীয়াই থাকিলেহে ৰাজনীতি থাকিব, সংখ্যালঘু সংগঠনৰ প্ৰতিবাদত কপিল গুৱাহাটী। সংখ্যালঘুৰ ওপৰত আৰক্ষীয়ে অমানৱীয় হাৰাশাস্তি বন্ধ কৰক। বিদেশী বহিষ্কাৰৰ নামত যধে মধে মুছলমানক পুছবেক কৰিব নোৱাৰিব। ভোটাৰৰ নামত অন্যায় কৰা হৈছে ভাৰতীয় নাগৰিকক। জাতি জীয়াই থাকিলেহে ৰাজনীতি থাকিব। NRCত নাম থকা লোকৰ নথিপত্ৰ আৰক্ষীয়ে পৰীক্ষা কৰা বন্ধ কৰক। শীঘ্ৰে আৰম্ভ কৰক NRCৰ পৰা বাদ পৰা লোকৰ আবেদন প্ৰক্ৰিয়া। লগতে সংখ্যালঘুৰ বাবে মাত নমতা বিধেয়কক বৰ্জনৰ হুংকাৰ সংখ্যালঘু সংগঠনৰ প্ৰবল প্ৰতিবাদত কপিল গুৱাহাটী। চচলৰ ধৰ্ণাস্থলীত একত্ৰিত হ'ল ৰাজ্যৰ কেইবাটাও সংখ্যালঘু সংগঠন। সদৌ অসম সংখ্যালঘু সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী। কেইবাটাও দাবীৰে চৰকাৰৰ বিৰুদ্ধে গৰ্জন সংখ্যালঘু সংগঠনৰ। দিব লৈছোঁ আন এটা খবৰ, উৎকট গৰমৰ পৰা সকাহ পাব ৰাজ্যবাসীয়ে। নিশালৈ আহি আছে নেৰানেপেৰা বৰষুণ। ৰাজ্যৰ কেইবাখনো জিলাত হ'ব প্ৰবল বৃষ্টিপাত। ইতিমধ্যে 14খন জিলালৈ বৰষুণ বজ্ৰপাত ধুমুহাৰ আগজাননী জাৰি কৰা হৈছে। উজনিৰ পৰা নামনিলৈ জিলাই জিলাই হ'ব বৃষ্টিপাত। তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, লগতে পশ্চিম কাৰ্বি আংলং, বিশ্বনাথ, গোৱালপাৰা আৰু ধুবুৰী, দক্ষিণ শালমাৰা, মানকাছাৰ, কোকৰাঝাৰ, ডিমা হাছাও, কাছাৰ, শ্ৰীভূমি, হাইলাকান্দি জিলালৈ বৃষ্টিপাতৰ আগজাননী। বৃষ্টিপাতৰ লগতে 40 কিলোমিটাৰ বেগত এই 14 জিলাত বলিব বতাহ। দিব লৈছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ, এইবাৰ মুখ্যমন্ত্ৰীক 1 লাখ ৰান্ধনিয়ে দিলে চৰকাৰ সহায় দিয়াৰ ধমক। উৎকট গৰমৰ মাজতে খানাপাৰাত সদৌ অসম ৰান্ধনি সন্থাৰ বিশাল প্ৰতিবাদ। বিদ্যালয় মধ্যাহ্ন ভোজন NGOক হস্তান্তৰ কৰাক লৈ বৃহৎ প্ৰতিবাদ। আপুনি ৰান্ধনিসকলক জোকাই নল'ব, আপোনাক মুখ্যমন্ত্ৰী আমিয়ে পাতিছিলোঁ। আপুনি অসমীয়া বুলি গৌৰৱ কৰিলে নহ'ব, আমাৰ কথা এবাৰ ভাবিব লাগিব। আমাক উপহাৰ হিচাপে বিহুৱান দিছিল, আমি বিহুৱান ঘূৰাই দিম। আমি 1 লাখ ৰান্ধনি আপোনাৰ সৈতে প্ৰত্যক্ষভাৱে যুঁজিম। আপুনি ভাল কাম কৰিছে, আপোনাক সন্মান কৰিছিলোঁ, কিন্তু ৰান্ধনিসকলক আপুনি চকু মেলি নাচালে। এয়া কেৱল আৰম্ভণিহে। 7 জুলাইত স্তব্ধ কৰি দিম ৰেল সেৱা। 20,000 ৰান্ধনি আমি সাজু কৰিছোঁ। গুৱাহাটীলৈ এখনো ৰেল আহিবলৈ দিয়া নহ'ব। ৰান্ধনিৰ দৰমহা বৃদ্ধি কৰি নিদিলে ইয়াৰ পৰা আজি উঠি নাযাওঁ। বহিৰাগত NGOক ৰান্ধনিৰ ঠাই দিলে ফল ভুগিব লাগিব চৰকাৰে। বিত্তীয় নিৰ্বাচনত আমি কেনেকৈ কি কৰিব লাগে ভালদৰে জানো। আন্দোলন নকৰোঁ বুলি কৈছিলোঁ, আপুনি বাধ্য কৰালে, ইয়াৰ ফল ভুগিব। আমাক এনেদৰে অৱহেলিত কৰাতকৈ গুলীয়াই মাৰক। এনেদৰেই শ শ ৰান্ধনিয়ে পুৱাই কঁপাই তুলিলে গুৱাহাটীৰ ৰাজপথ। দিব লৈছোঁ আন এটা খবৰ, 3টা কাম কৰিলে কোটিপতি হৈ পৰিব প্ৰতিজন মুছলমান। এই মন্তব্য চেয়াৰমান আলী। ৰাজ্যৰ লাখ লাখ মুছলমানে কৰক 3টাকৈ কাম। এনেধৰণে এতিয়া পৰামৰ্শ আগবঢ়ালে বিধায়ক চেয়াৰমান আলী আহমেদে। নিজৰ ল'ৰা ছোৱালীক পঢ়া শুনা কৰাওক, বিদ্যালয়লৈ পঠিয়াওক, কিতাপ বহি কিনি দিয়ক। পেটত গামোচা বান্ধি হ'লেও ল'ৰা ছোৱালীক পঢ়া শুনা কৰাওক। মুছলমান মানুহে ব্যৱসায় কৰক, ব্যৱসায় কৰি কোটি কোটি টকা উপাৰ্জন কৰক। মুছলমান মানুহে ৰাজনীতি কমকৈ কৰক, ৰাজনীতি কেৱল নিৰ্বাচনৰ সময়ত কৰক। এই পৰামৰ্শ চেয়াৰমান আলী আহমেদৰ।
দিব লৈছোঁ আন এটা ৰাজনৈতিক প্ৰেক্ষাপটৰ খবৰ। সদন আৰু সাংবিধানিক পদবীৰ গম্ভীৰ্যটো কিছুমানে বুজি পোৱা নাই, এই মন্তব্য গৌৰৱ গগৈ। অসম বিধানসভাৰ অভিজ্ঞতা বৰ্ণালে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। সদনৰ ভিতৰত কোৱা কথা আৰু ৰাজনৈতিক মঞ্চত কোৱা কথাৰ মাজত পাৰ্থক্য থাকিব লাগে। আমি বহু কথা ৰাজনৈতিক মঞ্চত তথা নিৰ্বাচনী সভাত ক'ব পাৰোঁ, কিন্তু সদনৰ এটা মৰ্যাদা থাকে। সদনত ৰাজনৈতিক চিন্তাধাৰা নহয়, সদনৰ ভিতৰত সংবিধান অনুসৰি কথা হোৱাটো উচিত। এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি তথা সাংসদ গৌৰৱ গগৈ। মঙলবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত সংবাদ মাধ্যমক সম্বোধন কৰি গৌৰৱ গগৈয়ে অসম বিধানসভাৰ অভিজ্ঞতা সন্দৰ্ভত এইদৰে মন্তব্য কৰে। উল্লেখ্য যে সাংসদ গৌৰৱ গগৈয়ে অসম বিধানসভাৰ সোমবাৰে অনুষ্ঠিত এদিনীয়া বিশেষ অধিৱেশনৰ অধ্যক্ষৰ গেলাৰীৰ পৰা প্ৰত্যক্ষ কৰিছিল। সেই সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্ন উত্তৰত গৌৰৱ গগৈয়ে কয়, সামগ্ৰিকভাৱে মই কৈছোঁ যে সদনৰ ভিতৰত কোৱা কথা আৰু ৰাজনৈতিক মঞ্চত কোৱা কথাৰ মাজত পাৰ্থক্য থাকিব লাগে। আমি বহু কথা ৰাজনৈতিক মঞ্চত তথা নিৰ্বাচনী সভাত ক'ব পাৰোঁ, কিন্তু সদনৰ এটা মৰ্যাদা থাকে। সদনত ৰাজনৈতিক চিন্তাধাৰা নহয়, সদনৰ ভিতৰত সংবিধান অনুসৰি কথা হোৱাটো উচিত। সাংবিধানিক পদবীত থকা ব্যক্তিৰ ওপৰত দায়িত্ব আৰু অধিক। কিন্তু মই কালি দেখা পালোঁ যে কিছুমান ব্যক্তিয়ে নিৰ্বাচনী প্ৰচাৰ সভা আৰু সদনৰ মাজৰ পাৰ্থক্য বুজি পোৱা নাই। ক'ৰবাত বিজেপি দলৰ নিৰ্বাচনী সভা আছে নেকি, যাৰ বাবে তেওঁলোকে কিছুমান কথা কৈ আছে। সদনৰ আৰু সাংবিধানিক পদবীৰ গম্ভীৰ্যটো কিছুমানে বুজি পোৱা নাই বুলি মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। লগতে কয়, দিল্লীতো মই সদনত দেখিছোঁ যে বিজেপি দলৰ কিছুমান ডাঙৰ মন্ত্ৰীয়ে নিৰ্বাচনৰ সময়ত কৈ থকা কথাবোৰ সদনৰ মজিয়াত নকয়। সদনৰ মৰ্যাদা গম্ভীৰ্য তেওঁলোকে বুজি পায়। দুখ লাগে যে অসমত কিছুমান ব্যক্তি আছে যিসকলে সেই পাৰ্থক্যটো আজিও বুজি পোৱা নাই। সদনত মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈ পৰিয়ালৰ প্ৰসংগত কৰা মন্তব্য সন্দৰ্ভত তেওঁ কয়, এইটো একো নতুন কথা নহয়। সদনত কিয় কেবিনেটে এজন মানুহক লৈ চৰ্চা হ'ল। কেবিনেটত এজন ব্যক্তিক লৈ কেতিয়াবা কোনো সিদ্ধান্ত লোৱা শুনা পাইছে জানো? বিজেপি চৰকাৰৰ যদি কিবা মোৰ বডি ডাবলৰ ভূত সোমাই গৈছে তেন্তে মই ক'ব নোৱাৰোঁ। মোৰ সান্তনা থাকিল যে ভাল হওক, সুস্থ থাকক, কামখিনি ভালদৰে কৰক। আমাৰ বাবে এইবোৰ একো নতুন কথা নহয়। জাতিগত গণনা প্ৰসংগত গৌৰৱ গগৈয়ে কয়, ৰাহুল গান্ধীয়ে দীৰ্ঘদিনীয়া আন্দোলনৰ পাছত কেন্দ্ৰীয় চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰি কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা জাতিগত গণনাৰ প্ৰক্ৰিয়া আৰম্ভ কৰাবলৈ সক্ষম হৈছে। কিন্তু ৰাহুল গান্ধীয়ে বাৰম্বাৰ কৈছে যে জাতিগত পিয়ল কেৱল মাত্ৰ এটা আমোলাতান্ত্ৰিক অনুশীলন হ'ব নালাগে। ইয়াত বিভিন্ন ৰাজ্যৰ সমাজৰ যিবিলাক সমস্যা আছে সেইবিলাক জাতিগত গণনাৰ গেটলাইন বনাওঁতে অন্তৰ্ভুক্ত কৰাৰ বাবে ৰাহুল গান্ধীয়ে বাৰম্বাৰ কৈছে। তেওঁ লগতে কয়, অসমৰ ক্ষেত্ৰত আমি বাৰম্বাৰ কৈছোঁ যে জাতিগত গণনাই অসমৰ মানুহক যথেষ্ট সহায় কৰিব। জনজাতিকৰণৰ দাবী কৰি থকা জনগোষ্ঠীসমূহৰ গণনা, সামাজিক অৰ্থনৈতিক অৱস্থাৰ তথ্য ইয়াৰ যোগেদি লাভ কৰি পাৰিলে তেওঁলোকৰ দাবী আৰু অধিক শক্তিশালী হ'ব। ST হিলছৰ বহু লোকে ST প্লেইনছত সুবিধাবোৰ নাপায়। ST আৰু সংখ্যালঘু বহু শিক্ষাৰ্থীয়ে চৰকাৰী বহু আঁচনিৰ সুবিধা নাপায়। সামাজিক ন্যায়ৰ ক্ষেত্ৰত জাতিগত গণনাই অসমৰ মানুহক যথেষ্ট সহায় কৰিব। এই ক্ষেত্ৰত কংগ্ৰেছ দলৰ ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ আৰু কংগ্ৰেছৰ বিভিন্ন শাখাক ইতিমধ্যে জাতিগত গণনা সম্পৰ্কত জনসাধাৰণৰ লগত মত বিনিময় কৰিবলৈ অনুৰোধ জনাইছোঁ। অসমৰ বুদ্ধিজীৱীসকলৰ পৰা সুপৰামৰ্শ ল'বলৈ অনুৰোধ জনাইছোঁ। আমাৰ ফালৰ পৰা এখন প্ৰতিবেদন প্ৰস্তুত কৰিব বিচাৰিছোঁ। গাইডলাইন সম্পৰ্কত আমি চৰকাৰক সুপৰামৰ্শ আগবঢ়াম। আনহাতে প্ৰদেশ কংগ্ৰেছৰ পৰ্যবেক্ষক নিযুক্তিৰ প্ৰসংগত তেওঁ কয়, মই ফিডবেক পাইছোঁ। বহুতে কৈছে যে তৃণমূল পৰ্যায়ৰ পৰা মানুহবোৰ চিনাক্ত কৰা হৈছে। এনে বহু লোক আছে যি জিলাত কাম কৰিছে, প্ৰদেশ কংগ্ৰেছত কাম কৰা নাই। সেইখিনি মানুহক আমি নিজৰ উৎসত চিনাক্ত কৰিছোঁ। উচিত মঞ্চ নোপোৱাসকলক আমি স্বীকৃতি দিছোঁ। বহুতে এই নিযুক্তিক ভাল পাইছে। উল্লেখ্য যে আজি গৌৰৱ গগৈয়ে ৰাজীৱ ভৱনত কেইবাখনো বৈঠকত মিলিত হয়। গুৱাহাটীৰ ৰাজীৱ ভৱনত গৌৰৱ গগৈৰ উপস্থিতিত প্ৰদেশ কংগ্ৰেছৰ OBC বিভাগৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। সেইদৰে প্ৰদেশ কংগ্ৰেছৰ সাহায্য আৰু পুনৰুদ্ধাৰ বিভাগৰো এখন গুৰুত্বপূৰ্ণ বৈঠক গৌৰৱ গগৈৰ উপস্থিতিত অনুষ্ঠিত হয়। তদুপৰি গৌৰৱ গগৈৰ উপস্থিতিত প্ৰদেশ কংগ্ৰেছৰ অনুসূচিত জাতি বিভাগৰো এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।